পশ্চিম ফালে ঘূৰাই দিছে আকৌ পূবফালে দিয়ক পূবফালে দিয়ক ৰাস্তাৰ একদম ফুটপাথটো তেওঁলোকে এৰি দিয়া নাই। ফুটপাথত দোকান বস্তু খুলিছে, তাৰপিছত ঘৰৰ পৰা শ্বহীদ বেদী কিনাই দি দৰ্জা ৰাখি কিনাই দি তলেদি লেট্ৰিনৰ আৰু বাথৰুমৰ পানী আহি তেখেতলোকে শ্বহীদ বেদীত কাষতে এটা গাঁত খান্দি তাত সেই লেট্ৰিনৰ বা বাথৰুমৰ পানীবিলাক তাত পেলাবলৈ তেখেতলোকে চেষ্টা কৰি আছিল। আমাৰ লেখাপানী ৰাইজে তেওঁলোকক 17 চনৰ পৰা এইবোৰ অভিযোগ দি আহিছিলে। তেওঁলোকে অভিযোগ দিবলৈ আহিলে তেওঁলোকৰ যিজনী মাইকী তেওঁ কেমেৰা লৈ ওলাই মানুহক হু আৰ ইউ বুলি কৈ প্ৰশ্ন কৰে। আৰু 17 চনত আমাৰ লেখাপানীৰ ল'ৰা 3জনৰ ওপৰত তেওঁ এটা কেছ দিছিলে, এইটো লৈয়ে যে মোক ৰেপ কৰিব আহিছে বুলি তেওঁ কেছ দিছিলে। কিন্তু সেই কেছটো তেখেতলোকে কেছটো হৈ আছে, কেছটো হৈ থাকোঁতেও তেখেতলোকে ইয়াত বিল্ডিং বনায়, দোকান বনায় আৰু এইটো দখল কৰা আমাৰ পৰিলক্ষিত হ'ল। আমাৰ সংগঠনে আহি তেওঁলোকক জনাওঁতে তেওঁলোকে কৈছে হু আৰ ইউ, তোমালোক কোন? তেনেকৈ প্ৰশ্ন কৰাত আমাৰ সকলো দল সংগঠন স্থানীয় ৰাইজ জাঙুৰ খাই উঠি আজি আমি ইয়াত আহিলোঁ। আমাৰ মাঘেৰিটাৰ পৰা আমাৰ মেজিষ্ট্ৰেট ছাৰ আহিছে, আমাৰ অ' চি ছাৰ সকলো উপস্থিত হৈ এই তেখেতলোকক এইটো বেদখলৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰিছে। কিন্তু তেখেতলোকে নিজৰ হেৰিয়তে ময় মতালি হৈ আছে। তেওঁলোকৰ নিজৰ মানে স্থিতি মানে তেওঁলোকে আমাৰ এইটো নিজৰ মাটি বুলি কৈ তেওঁলোকে দখল কৰিবলৈ এতিয়াও তেওঁলোকে ব্যৱস্থা লৈছে। মানে যি আমাৰ এটা ঐতিহাসিক অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ যি শ্বহীদ বেদী তাত বেদখল কৰিবলৈ এটা পৰিয়ালে উঠি পৰি লাগিছে। তাৰ উল্লেখে শ্বহীদ বেদী শৌচাগাৰ বনোৱা, তাত চেণ্টাৰ কৰিছে। আচলতে এইসকল সমাজৰ কীটাণু যে বৃহত্তৰ অসমীয়া জাতিটো যেনেকৈ বসবাস কৰে, সমূহ জাতি জনগোষ্ঠী একেলগত মিলি ভাষা ভাষী, এইসকলৰ কাৰণে বিভাজন সৃষ্টি হয়। এইসকল আচলতে সমাজৰ কীটাণু। আৰু এই হিচাপত আমি ক'ব বিচাৰোঁ প্ৰশাসনে কিন্তু অসমীয়া যুৱক যুৱতীয়ে যেতিয়া ভুল কৰে নিজাববীয়া গোচৰলৈ জেল হাজতলৈ প্ৰেৰণ কৰি দিয়ে। এইসকলৰ ওপৰত নিজাববীয়া গোচৰ লওক প্ৰশাসনে, তেতিয়া অসমীয়া ৰাইজে পুনৰ প্ৰশাসনৰ ওপৰত আস্থা কৰিব, আস্থা বিশ্বাস আহিব অসম পুলিচৰ ওপৰত। আৰু শ্বহীদক অপমান কৰা কোনোপধ্যে গ্ৰহণ কৰা নহ'ব। আমি সময়সীমা বান্ধি দিছোঁ, তেওঁলোকে শ্বহীদ বেদী প্ৰাংগণ মোকলাই দিব লাগিব। অন্যথা কিন্তু লেখাপানী ৰাইজৰ লগত, লেখাপানী যি সচেতন ৰাইজ, জাতীয়তাবাদী ৰাইজক লৈ আমি সমূহ দল সংগঠনে নিজাববীয়াকৈ আমি মোকলাই দিবলৈ আমি প্ৰস্তুত হৈ আছোঁ গোটেই বিষয়টোত। আৰু এই কথাবিলাকক আমি কৈছোঁ যে গৰিহণাযোগ্যই নহয়, কেৱল তেওঁলোকক সমাজে চিনাকি কৰি থোৱাৰ প্ৰয়োজন আছে। তেওঁলোক জাতিদ্ৰোহী বুলি আমি আখ্যা দিছোঁ।